মহম্মদ ৰিজভী তেওঁ প্ৰধানমন্ত্ৰীৰ মাতৃলৈ যিটো অশালীন মন্তব্য সেই গোটেই মন্তব্যটো বিজেপিয়ে ৰহণ সানি আমাৰ কংগ্ৰেছ দলৰ ৰাহুল গান্ধী ডাঙৰীয়ালৈ ঠেলি দিলে আৰু সেই প্ৰতিবাদ হিচাপে যোৱাকালি তেওঁলোকে APCC আমাৰ ঘেৰাও কৰিছে ৰাজীৱ ভৱন আৰু আজি নগাঁও ৰাজীৱ ভৱন ঘেৰাও কৰিছে। এটা কথা স্পষ্ট হ'ল তেওঁলোকে গণতন্ত্ৰ নিঃশেষ কৰা মতলবেৰে ওলাই আহিছে আৰু প্ৰশাসনো যে হিমন্ত বিশ্ব শৰ্মাৰ জেপন সোমাই গ'ল সেইটো আজি আমাৰ চকুৱে প্ৰদৰ্শন হয়। আমি যদি গণতান্ত্ৰিকভাৱে বিৰোধী দলৰ ভূমিকা কেনেকুৱা আপোনালোক চতুৰ্থ স্তম্ভ আপোনালোকে জানে সেইখিনি, কিন্তু সেইখিনি ধূলিসাৎ কৰিছে। আমি যদি গণতান্ত্ৰিকভাৱে এটা আন্দোলন কৰিব যাওঁ, আমি কিবা এটা প্ৰতিবাদ কৰিব যাওঁ, আমাক তেওঁলোকে পাৰ্মিশ্যন নিদিয়ে, গেটৰ আমি বাহিৰ হ'ব নোৱাৰোঁ। কিন্তু আজি বিজেপি দলৰ কেনেকৈ পাৰ্মিশ্যন দিলে তেওঁলোকে আজি খেদি আহিছে। আমাৰ আজি ঘৰত প্ৰৱেশ কৰিব আহিছে, ৰাজীৱ ভৱনত প্ৰৱেশ কৰিছে, এটা নহয় দুটাকৈ বেৰিকেড ভাগিছে, মহিলাক নিৰ্যাতন কৰিছে, চুচৰাই নিছে তেওঁলোকে। আজি আমাৰ উঠি অহা যুৱক তেওঁলোকক বুকুত খুন্দিয়াইছে। আজি এজন মানুহক চাওক বুকুত তেজ উলিয়াইছে খুন্দিয়াই, আজি মূৰত মাৰি পেলাই দুটা ল'ৰা ইনজিঅ'ৰ কৰিছে। গতিকে এনেকুৱা যদি বৰ্বৰতা তেওঁলোকৰ হয়, অমানসিক অত্যাচাৰ তেওঁলোকৰ হয়, কওকচোন আমি কি বুলি ক'ব লাগিব? ধিক্কাৰ দিছোঁ হিমন্ত বিশ্ব শৰ্মাক। আৰু কিমান তললৈ যাব? ৰাহুল গান্ধী বিহাৰৰ যি পদযাত্ৰা সেয়া দেখি শংকিত হৈ পেলাই তেওঁলোকে আবুল তাবুলটো বকিছে আৰু অমানসিক কাৰ্যকলাপত লিপ্ত হৈছে। গতিকে এই ক্ষেত্ৰত আপোনালোক চতুৰ্থ স্তম্ভ, আপোনালোকে নিৰপেক্ষ আৰু নিৰ্ভীকভাৱে বাতৰি প্ৰদৰ্শন কৰক। জনতাক জাগ্ৰত কৰাটো আপোনালোকৰ দায়িত্ব, নহ'লে গণতন্ত্ৰ লগতে সংবিধানলৈ ভাবুকি আহিছে। এই ক্ষেত্ৰত মই নগাঁও জিলা কংগ্ৰেছৰ পৰা আজি এই প্ৰতিবাদী কাৰ্যসূচী সামৰি ভাবিছোঁ, যদি আমি এজন সচেতন নাগৰিক হিচাপে, এজন কংগ্ৰেছ কৰ্মী হিচাপে মই আপোনালোকক কৈছোঁ, এতিয়াও যদি আমি এইখিনি প্ৰটেষ্ট নকৰোঁ তেতিয়াহ'লে আহিব লগা যুৱ প্ৰজন্মই হওক, নৱপ্ৰজন্মই হওক, আমাক কিন্তু ধিক্কাৰ দিব। আচলতে প্ৰতিবাদ কৰে বিৰোধী, কিন্তু এইবাৰ উল্টা। তেওঁলোকৰ চৰকাৰ কেন্দ্ৰত, তেওঁলোকৰ ৰাজ্যতো তেওঁলোকৰ, আৰু তেওঁলোকে আহি আজি প্ৰতিবাদ কৰিছে। প্ৰতিবাদৰ কোনো ইছ্যু নাই। মহম্মদ ৰিজভী তেওঁ এজন সংখ্যালঘু নেতা বিজেপিৰ, আৰু তেওঁক ইতিমধ্যে এৰেষ্টো কৰিছে। আৰু কিন্তু তাৰ কথাটো উল্টাই পেলাই ৰাহুল গান্ধীৰ বিৰুদ্ধে সমগ্ৰ দেশত দেখা গৈছে। কালি গুৱাহাটীত, আজি নগাঁৱত এয়া প্ৰটেষ্ট কৰিছে। আচৰিত ঘটনা, এনেকুৱা ধৰণৰ আমি কেতিয়াও দেখা নাই। আৰু কংগ্ৰেছৰ এগেইনষ্টত আজি প্ৰটেষ্টৰ নেতৃত্ব দিছে নগাঁও মিউনিচিপালিটি বৰ্ডৰ ভাইচ চেয়াৰমেন সীমান্ত বৰা, যিজনে কংগ্ৰেছৰ দিনত মিউনিচিপালিটিত উঠি ৰজা বহি ৰজা আছিল, আৰু আজি বিজেপিৰ দিনতো তেওঁৱে উঠি ৰজা বহি ৰজা। কংগ্ৰেছৰ যুৱ কংগ্ৰেছ কৰি তেওঁ আজি কংগ্ৰেছৰ বিৰুদ্ধে আজি প্ৰতিবাদত তেওঁ নেতৃত্ব দিছে। প্ৰথম বেৰিকেডটো তেওঁলোকে ভাঙিছে, ছেকেণ্ড বেৰিকেড তেওঁলোকে আহি ভাঙিছে। আমি তেতিয়া ওলাই গৈ পেলাই আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছোঁ, আমি কোনো বেৰিকেড ভাঙিবও যোৱা নাই। আমাৰ পল্লৱজ্যোতি নাথ তেওঁক লাঠিৰে ডিঙিত খুচিছে, মতি দাগ, তেজ উলিয়াই দিছে। হিমাশ্ৰী ৰাজা, আমাৰ অৰ্পণা বৰুৱাকে ধৰি আমাৰ বিভিন্ন মানুহক চুচৰাই নিছে, বুলি বৰা সকলোকে চুচৰাই নিছে। আমি তেতিয়া দেখা গৈছিল যে আমি বিভিন্ন প্ৰতিবাদ আজিলৈকে আমি কৰিছোঁ, কেতিয়াও আমি নগাঁৱৰ SPক আমি ইয়াত দেখা নাছিলোঁ। আজি বিজেপিৰ প্ৰতিবাদত তেওঁৰ নেতৃত্বত তেওঁ আগবাঢ়ি আহিছে। প্ৰথম মোক সুধিছে যে মোৰ নাম কি, মই আগতে কৈছোঁ মৃণাল হাজৰিকা, তেতিয়া মোক কৈছে চুচৰাই নিম। এজন তেওঁ দেহৰক্ষী আহি পেলাই মোৰ মাথাত ঠাচকৈ মাৰিছে। তাৰপিছত মই যেতিয়া কৈছোঁ তেওঁক এজনে মাৰিছে, তেওঁৰ লগে লগে SPজনে তেওঁক আঁতৰোৱাই দিছে। SP ছাৰক আমি ছাৰ বুলি সম্ভাষণ কৰি কৈছোঁ। তেওঁ আমাক সুধিছে আপোনালোকে যে গেটৰ বাহিৰে ওলাই আহিছে, আপোনালোকৰ পাৰ্মিশ্যন আছে নেকি? আমি সুধিছোঁ যে আমি গেটৰ বাবদত আমি ধৰ্ণাহে দিছোঁ, আমি কিন্তু কাকো বেৰিকেড ভাঙিব যোৱা নাই। বিজেপিৰ কি পাৰ্মিশ্যন আছে নেকি? কৈছে অঁ তেওঁলোকৰ ৰেলীৰ পাৰ্মিশ্যন আছে। মই যদি ঠিক আছে, ৰেলীৰ পাৰ্মিশ্যন আছে যদি আপোনালোকৰ বেৰিকেড ভাঙাৰ পাৰ্মিশ্যন আছে নেকি? তে SP ডাঙৰীয়াই কৈছে আমি একশ্যন ল'ম। যদি SP ডাঙৰীয়াই কোনো এজন ব্যক্তিৰ বিজেপিৰ একশ্যন লয় তেতিয়াহে আমি মানিম। তেওঁ শেষত মোক কৈছে যে আপুনি উচতনি নিদিব। আমি কোনো ধৰণৰ উচতনি দিয়া নাই। আজি কিন্তু কংগ্ৰেছ কৰিছোঁ, আজি এটা ভয় ভাৱ এটা সোমাইছে। কিয় কাৰণে ল এণ্ড অৰ্ডাৰৰ মুৰব্বীজন হৈছে জিলাত এজন SP, আৰু SPজনৰ আজি যিটো ভূমিকা, আমি তেওঁক সৰলতাভাৱে হাত জুৰি কৈছোঁ। কিন্তু তেওঁ যিটো ব্যৱহাৰ কৰিছে, মই সুধিছোঁ আপুনি বিজেপিৰ পক্ষ লৈছে নেকি? তেওঁ কৈছে অঁ লৈছোঁ। তেনেকুৱা আপুনি একো নক'ব, চুচৰাই নিম। তাৰপিছত কি থাকে? আজি সেইটো আমাক যিটো ব্যৱহাৰ কৰিছে বিজেপিক কৰিবলৈ তেওঁ আছে নেকি? আজি প্ৰতিবাদ কৰক,
কিন্তু কি বিষয়ে প্ৰতিবাদ কৰিছিল আপোনালোকৰ ফুটেজত আজি যদি ওলাই মই নাজানো যে বিজেপিসকলক যদি আপোনালোকে সুধিছে যে কিহৰ প্ৰতিবাদ কোনো কথা নাই বতৰা নাই ৰাহুল গান্ধী মুৰ্দাবাদ আজি শুনক বিহাৰত যিটো গণসমাৱেশ হ'ল আজি তেওঁলোকে ভয় খাইছে গৌৰৱ গগৈ ডাঙৰীয়াকো দেখা গৈছে গৌৰৱ গগৈ ডাঙৰীয়াই ভয় খাইছে আজি ইছ্যু ডাইভাৰ্ট কৰিবলৈ কোনো ইছ্যু নাই তেওঁলোকে গৰু চুৰ কেনেকৈ ইছ্যু ডাইভাৰ্ট কৰিলে আপোনালোকে দেখিলে আজিও কথা নাই বতৰা নাই তেওঁলোকৰ দিনত যিবিলাক ইছ্যু আমি উলিয়াবলৈ চেষ্টা কৰি আছোঁ তেওঁলোকে সেই ডাইভাৰ্ট কৰিবলৈ এয়া প্ৰতিবাদ আজি আমি ভয় তেওঁলোকে খুৱাইছে কিন্তু আমি কংগ্ৰেছী আমি আকৌ ওলাই যাম লাগিলে আমি জেলো খাটিম কিন্তু আমি এইখন বিৰুদ্ধে এইখন গৰু চোৰৰ যিখন চৰকাৰ সেই বিৰুদ্ধে আমি প্ৰতিবাদ আমি কৰিম নিজ মুখৰে কৈছে এছ পিজনে নিজ মুখৰে লৈছোঁ মই কৈছোঁ ছাৰ আপুনি এনেকৈ কথা কৈছে মই চুচৰাই নিম যদি এজন এছ পিয়ে মোক চুচৰাই নিম বুলি কয় তাতকৈ আৰু মইতো এটা ভয় লাগিবই তেওঁৰ কাৰণে কালি কিবা এটা কেছত মোক ফচাই দিব কিন্তু আজি প্ৰতিবাদটোত আপোনালোকক কৈছোঁ সাংবাদিকতা ইয়াত ইমান ভাল সাংবাদিক মই দেখিছোঁ সৰুৰ পৰাই মই নগাঁৱত সাংবাদিকৰ লগত মোৰ এটা ভাল পৰিচয় আছে চিনাকি আছে মই তেওঁলোকক এটাই প্ৰশ্ন গোটেইটো ফুটেজ চাওকচোন এছ পিয়ে বিজেপিক কেইবাৰ এটেক কৰিছে এছ পি ছাৰে আমাক কেইবাৰ এটেক কৰিছে গোটেই ফুটেজটো ওলাই যাব আজি আমি নগাঁৱৰ এছ পিজনক এটাই অনুৰোধ আগন্তুক নিৰ্বাচন আহি আছে তেওঁ নিৰপেক্ষতা যদি অৱলম্বন নকৰে এনেকুৱা ধৰণৰ যদি পক্ষপাতি লয় তেনেকৈ মই ভাবোঁ গণতন্ত্ৰৰ ইয়াৰ হত্যা হ'ব সেইটোৱে এজন এছ পি যদি তেওঁ হয় তেওঁ নিৰপেক্ষভাৱে দুয়োটাৰ বিষয়ে চাব লাগিব আজি যিটো ভিডিঅ' ফুটেজ আপোনালোকে উলিয়াওক চাওক আজি তেওঁ কেনেকৈ আমাক ব্যৱহাৰ কৰিছে আৰু বিজেপিক ব্যৱহাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।